কৃষ্ণ অকণ পাঠ আগবঢ়া। মই জানিব বিচাৰিছোঁ, মই জানি আৰু মানে কি ব্যাখ্যা ব্যাখ্যা হৈছে ভগৱান কৃষ্ণই প্ৰথম পাণ্ডৱৰ দূত হোৱাৰ দায়িত্বটো লৈছিলে। দুৱৰী কিহৰ দূত হ'ব? শান্তিৰ দূত। অহংকাৰী অভিমানী দুৰ্যোধনে পঞ্চ পাণ্ডৱক 5খন গাঁও নিদিয়ে। কৃষ্ণই নিজৰ কৰ্তব্যখিনি মানৱ ৰূপত কৰিব বিচাৰিছে, ঈশ্বৰ ৰূপত কৰিব বিচৰা নাই। কৃষ্ণই যদি চাই দিয়ে কৌৰৱ গোটেইখিনি এটা চাৱনিতে শেষ হৈ যাব। তাৰ প্ৰমাণ আছে। সগৰৰ 60,000 পুত্ৰই সাগৰৰ তলি খেদি খেদি কপিল ঋষিৰ আশ্ৰমত ইন্দ্ৰই বান্ধি থোৱা ঘোঁৰাটো আনিবলৈ গৈছিলে। ঘোঁৰাটো আনিবলৈ গৈ কপিলক কি কৰিলে? তই ভণ্ড, তই আমাৰ ঘোঁৰা আনিছ বুলি মিছাকে কপিলক জোকাৰি ধ্যানৰ পৰা উঠাই দিলে।
কপিলে চকু মেলি পেলাই ৬০,০০০ চাই দিলে, চব চাই হৈ জ্বলি জুই হৈ গুচি গ'ল। খগৰৰ ৬০,০০০ পুত্ৰক এটাকো কোনেও মাৰিব নোৱাৰে। বোলে কেলে? খগৰ মানে অক্ষয় অব্যয়, যাক কালকুটেও মৃত্যু দিব নোৱাৰিলে, বিহেও মাৰিব নোৱাৰিলে। গতিকে ভগৱান কৃষ্ণৰ এজন বৈষ্ণৱ হ'ল কপিল। এজন বৈষ্ণৱে যদি ৬০,০০০ক সাধনাৰ শক্তিৰে এটা দৃষ্টিত যদি ভস্ম কৰি দিব পাৰে, কৃষ্ণৰ এটা দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয়। এইজন ভগৱান কৃষ্ণই এইবাৰ নৰৰ দেহলৈ আহি নৰৰ দৰে কাৰ্য কৰি এই নৰসকলক নৰহৰি বনাব বিচাৰিছিল। নৰসকলক নৰহৰি ৰূপেৰে প্ৰস্তুত কৰিব বিচাৰিছিলে, আৰু তেওঁৰ কাৰ্য সফল হ'ল। কেনেকে সফল হ'ল? যেতিয়া দুৰ্যোধনৰ ওচৰলৈ দৌৰি হৈ সন্ধিৰ প্ৰস্তাৱ লৈ কৃষ্ণ গ'ল, যাবৰ সময়ত ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছিলে যে বাসুদেৱ, ভীম আৰু অৰ্জুনো তোমাৰ লগত যাওক। তেতিয়া কৃষ্ণই কৈছিলে যে মোৰ লগত মই অকলেই যথেষ্ট। দুৱৰীয়ে কেতিয়াও কাকো সন্ধিৰ প্ৰস্তাৱত লগ নিনিয়ে। গতিকে মই শান্তিৰ দূত হৈ যাম। শান্তিৰ দূত হৈ যদি মই ভীম আৰু অৰ্জুনক লৈ যাওঁ, তেতিয়াহ'লে তেওঁলোকে ক'ব তুমি শান্তি প্ৰতিষ্ঠাৰ কাৰণে আহিছা নে যুদ্ধ কৰিবৰ কাৰণে আহিছা? কৃষ্ণই সেইটো কাৰণে অকলে গ'ল। এটা অহংকাৰী দুৰ্যোধনে কি কৰিলে? কৃষ্ণক বান্ধি ৰাখি থম বুলি চেষ্টা কৰিলে, উদ্যোগ কৰিলে। বুদ্ধিটো শকুনিয়ে দিছিলে যে ৰাজ্যৰ ভাগ অকণো নিদিওঁ বুলি ক'বাতো ক'বাই, এটা কাম কৰিবা। বোলে কি? এই কৃষ্ণক ধৰি বান্ধি ৰাখি থবা। বোলে কেলে? ই য'ত থাকে তাতে অমংগল দূৰ হৈ যায়। ইয়াক ধৰি বান্ধি ৰাখি থবা, ইয়াক যাবলৈ নিদিবা। এতিয়া কৃষ্ণক যেতিয়া দুৰ্যোধন দুঃশাসনে বান্ধিবলৈ ল'লে, কৃষ্ণ নৰশৰীৰলৈ গৈছিলে। তেওঁৰ শৰীৰটো কি? তেওঁৰ শৰীৰটো আত্মা। তাকে বুজাইছে, প্ৰীত বস্তে শুভে আতি শ্যাম কলেৱৰ। কৃষ্ণৰ দেহৰ বস্ত্ৰখন প্ৰীত বস্ত্ৰ। মানে কি? কৃষ্ণৰ দেহটো কায়িক দেহ নহয়, প্ৰীত বস্ত্ৰ মানে আত্মা তত্ত্ব। পৰমাত্মাৰ তত্ত্বক যি পিন্ধি আছে সেইজন কৃষ্ণ। সেইটো কাৰণে সেইজন কৃষ্ণক যেতিয়া বান্ধিবলৈ ল'লে, কৃষ্ণই বুজাই দিলে বোলে কি? মোক একোৱে বান্ধিব নোৱাৰে। বোলে কিয় বান্ধিব নোৱাৰে? যে মই হলো আত্মা। আত্মাক চুবও নোৱাৰে, আত্মাক ভাঙিবও নোৱাৰে, আত্মাৰ মৃত্যুও নাই। আত্মাৰ পৰা সকলোৰে উৎপত্তি হৈছে আৰু আত্মাতে সমস্ত লীন যাব। কৃষ্ণক জৰিৰে বান্ধিব পৰা নাযায়, দুৰ্যোধনে নেজানে। আৰু কি হ'ল? জৰিডাল লৈ গাঁঠি বান্ধিবলৈ লওঁতে ভগৱন্ত কৃষ্ণ অগ্নিৰূপত জ্বলিবলৈ ল'লে। দেহৰ ক্ৰান্তিৰ পৰা কোটি সূৰ্যৰ সমান পোহৰ ব্যাপ্ত হ'বলৈ ল'লে। দুৰ্যোধন আৰু দুঃশাসন পলাই ভিৰে লৰি শকুনি মামাৰ ওচৰ পালেগে। বোলে মামা মৰিলো 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 মৰিলো, আমাক ৰক্ষা কৰা। বোলে কি হ'ল? বোলে কৃষ্ণ মানুহ নহয়, বোলে কি? দেৱতা। বান্ধিবলৈ লওঁতে জুই হৈ জ্বলিবলৈ ল'লে। আমি ভস্মই হলোহেঁতেন, বাচি আহিছো কোনোমতে। দুৰ্যোধন আমাৰ অহংকাৰ, কৃষ্ণৰ ওচৰত তাৰ সদায় মৃত্যু হয়। দুঃশাসন আমাৰ হিংসা আৰু দেশ, কৃষ্ণক কেতিয়াও এইটো বস্তুৱে বান্ধিব নোৱাৰে। হয়নে? ধৰ্মবুদ্ধি কোন? বিদুৰ। সৎ চিন্তা কোন? ভীষ্ম। সদাচাৰ কোন?
তাত বহি থকা ঋষি সদৃশ সেই ভকতসকল সেইখন সভালৈ কোন আহিছিলে পৰশুৰাম প্ৰভু আহিছে অত্ৰিমুনি আহিছে ভাৰ্গৱ আহিছে বশিষ্ঠ আহিছে সকলোখিনি তাত বহি আছে আগতেই যেতিয়াই কৃষ্ণৰ দেহৰ কান্তি জ্বলিবলৈ ললে কৃষ্ণৰ পৃষ্ঠভাগৰ পৰা নিজে নিজে প্ৰকাশ হল কোন ভীম অৰ্জুন নকুল সহদেৱ আৰু ধৰ্মৰাজ যুধিষ্ঠিৰ ভগৱান কৃষ্ণৰ পৃষ্ঠভাগৰ পৰা প্ৰকাশ পালে 5জন পাণ্ডৱ ভগৱান কৃষ্ণৰ চকুত এফালে চন্দ্ৰ আৰু এফালে সূৰ্য জ্বলিবলৈ ললে আৰু কি হল ভগৱান কৃষ্ণৰ জিভাখন অগ্নিমন্ত হৈ জ্বলিবলৈ ললে আৰু কৃষ্ণৰ ভাৰ্যা সৰস্বতীয়ে দিব্য বীণালৈ তাত সামবেদৰ মন্ত্ৰৰে তেওঁ স্তুতি কৰিবলৈ ললে সেই সভাত থকা ভীষ্ম বিদুৰ ঋষিমুনি সমস্তজনে ভগৱান কৃষ্ণৰ আত্মাৰূপ এই ঈশ্বৰ ৰূপ দৰ্শন পালে বোলে কিয় এই জগতত যদি শান্তিৰ দূত আছে কেৱল ভগৱান কৃষ্ণ ভগৱান কৃষ্ণ যদি কেনেবাকে শান্তিৰ দূত হৈ আমাৰ হৃদয়ত যদি থাকে দুৰ্যোধন ৰূপী অহংকাৰ দুঃশাসন ৰূপী হিংসা আৰু দেশ শকুনি ৰূপী দুষ্ট বুদ্ধিবিলাক আমাৰ হৃদয়ত কেতিয়াও থাকিব নোৱাৰিব সেইটো কাৰণে কৃষ্ণই হল আত্মা কৃষ্ণই হল পৰমাত্মা এই পৰমাত্মা কৃষ্ণ এই দেহৰ তত্ত্বত হিহিকে গৈ লুকাই আছে এই কৃষ্ণক আমি কি কৰিব লাগিব নমস্কাৰ কৰিব লাগিব উপাসনা কৰিব লাগিব আৰু তেওঁক আমি স্তুতি কৰিব লাগিব কিয় ভগৱান কৃষ্ণৰ চৈতন্য স্বৰূপ তেওঁৰ নাম গুণ আৰু যশ এতিয়া দ্বাৰকাৰ পৰা ভগৱান কৃষ্ণ হস্তিনাপুৰৰ পৰা ভগৱান কৃষ্ণ এটা কলৈ যাবলৈ ওলাইছে দ্বাৰকালৈ যাবলৈ ওলাইছে দ্বাৰকালৈ যাবলৈ ওলোৱাৰ কাৰণে পাণ্ডৱসকলে কুন্তি মাতা ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰৰ সমস্ত প্ৰজাই কি কৰিছে কৃষ্ণ কৃষ্ণ বুলি হাহাকাৰ কৰি কান্দিবলৈ লৈছে ভাগৱতৰ প্ৰথম স্কন্ধত এই দেহেই দ্বাৰকা এই দেহৰ তত্ত্বতে লুকাই আছে হিহিকে আত্মা কৃষ্ণ দ্বাৰকা নগৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল আমাৰ এই দেহাটো ঈশ্বৰ সত্তাই নিৰ্মাণ কৰিছে কোনো মানৱে কোনো বিজ্ঞানে কোনো যন্ত্ৰই আমাৰ এই দেহৰূপী দ্বাৰকা নিৰ্মাণ কৰা নাই কোনে নিৰ্মাণ কৰিছে আত্মা ঈশ্বৰে নিৰ্মাণ কৰিছে এই দেহৰূপী দ্বাৰকা ক'ত নিৰ্মাণ কৰা হৈছে সমুদ্ৰৰ মাজত আমাৰ এই দেহটো উপঙি আছে ক'ত এই সংসাৰ সমুদ্ৰত এই সংসাৰখনে এখন সমুদ্ৰ এই সংসাৰ সমুদ্ৰতে দেহৰূপী দ্বাৰকা নগৰ জগতৰ হৰিয়ে প্ৰতিষ্ঠা কৰি থৈছে এই দ্বাৰকাত যদি আমি ঈশ্বৰ তত্ত্ব বিচাৰ কৰিবলৈ হয় তেতিয়াহ'লে আমি পঞ্চ পাণ্ডৱৰ সংগ ল'ব লাগিব পঞ্চ পাণ্ডৱ হল কৃষ্ণৰ সেৱক এই সেৱকৰ যদি আমি কেনেবাকে সংগ ল'ব পাৰোঁ আত্মাৰূপী হিহিকে প্ৰত্যক্ষ হৈ আমাক তাক দৰ্শন দি দিব যিদৰে পঞ্চ পাণ্ডৱৰ আগত কৃষ্ণই সৰ্বদা দেখা দিছিলে ভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ এই শাস্ত্ৰই কৃষ্ণক আমাৰ দেহৰ মাজত কৃষ্ণক আমাৰ মনৰ মাজত কৃষ্ণক আমাৰ ভাৱৰ মাজত আমি যাতে সদায় বান্ধি ৰাখিব পাৰোঁ ধৰ্মৰূপী যুধিষ্ঠিৰ আমাৰ আত্মা বুদ্ধিৰূপী ভীম আমাৰ মনৰ শক্তি অৰ্জুনৰূপী আত্মদৰ্শন ঈশ্বৰ উপাসনাৰ সম্বল এই বস্তুবিলাকক যাতে আমি বাস্তৱ দিশত প্ৰয়োগ কৰিব পাৰোঁ ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে আমাক কি দিছে পঞ্চ পাণ্ডৱে কৈছে হে কৃষ্ণ তুমি দ্বাৰকালৈ নেযাবা দেহটো মায়া এই দেহটো মায়াৰ সজ্জা এই দেহটো জড় বস্তু এই দেহৰ চৈতন্য শক্তি হল কৃষ্ণ গতিকে হে চৈতন্য কৃষ্ণ তুমি আমাৰ লগত আত্মাৰ শক্তি হৈ প্ৰকাশ হোৱা গতিকে কৃষ্ণ 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 নাম যদি উচ্চাৰণ কৰা হয় আত্মাৰ শক্তি
ঈশ্বৰৰ শক্তি তাতে প্ৰকাশ হয় বোলে কিয় কৃষ্ণৰ বাক্যত বেদ হৈছে কৃষ্ণৰ গীতত গীতা হৈছে কৃষ্ণৰ কথাত ভাগৱত হৈছে সেইটো কাৰণে ভগৱান কৃষ্ণৰ নাম গুণ আৰু যশ আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ সাক্ষাৎ কৃষ্ণৰ চৰণ আমি স্পৰ্শ কৰাৰ যি আনন্দ এই আনন্দ আমি হৃদয়ত অনুভৱ কৰিব লাগিব ভাগৱতৰ প্ৰথম স্কন্ধত ভকত নহলে ভগৱান প্ৰকাশ নহয় পঞ্চ পাণ্ডৱৰ কথাৰে দ্ৰৌপদীৰ কথাৰে আৰু অশ্বত্থামাৰ কথাৰে ভগৱান কৃষ্ণৰ গুণ যশ আৰু লীলা কথাহে প্ৰকট কৰি দেখুৱাব বিচৰা হৈছে বাপজনা আকৌ পাঠ আগব কৃষ্ণ কৃষ্ণ দ্ৰৌপদী সুভদ্ৰা কুন্তি সবাকো বুদ্ধি চলিলা ৰথত ভীম অৰ্জুন সুধি কৃষ্ণৰ বিয়োগ দুখ নসহায় মনে পঞ্চু ভাই সঙ্গে জান্ত সজল নয়নে দ্ৰুণী কৈ দিলা লাঞ্চ কাটে নবাঘ দুৰ্জন দ্বিজন আতি উঠিল গৈলা ৰাগ পাঞ্চু ভাইক লাগি পাঞ্চ দ্ৰুত ব্ৰহ্ম বাণ অৰণ্যৰ পৰা বিৰে কৰিলা আকস্মিতে পাঞ্চু ভাই দেখৈ মাথা তুলি লোভা পাঞ্চ গোটাখে দিয়াখে ধৰিলত ধনু ব্ৰহ্মণ পাঞ্চু হে রাম দেখি খেপিলন্ত চক্র কৃষ্ণ রাগী এ ভস্ম ভৈলা ব্রহ্মাস্ত্র চক করতে লাগি ভাগৱতত আমাৰ ভিতৰত থকা এটা বেয়া ভাৱ দেখুৱাব বিচাৰিছে কি ৰূপত প্ৰতীক ৰূপত আমি যেতিয়া নিজে কৰা ভুলটো আমি ভুল বুলি স্বীকাৰ কৰি নলম আমি যেতিয়া নিজে কৰা অপৰাধটো আমি নিজেই যে এইটো মই বৰ ডাঙৰ অপৰাধ কৰিলো আত্মসূচনাৰে শুধৰণি হৈ নলম তেতিয়াহ'লে আমাক কোনোবাই ক্ষমা কৰি দিলেও আমি কেতিয়াও পাপৰ পৰা মুক্ত হ'ব নোৱাৰো কিহৰ যোগেদি দেখুৱাইছে আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ যোগেদি বিচাৰিছে বোলে কি তোমাৰ যদি কেনেবাকে কোনোবাই সন্মান হানি কৰে তেতিয়াহ'লে তোমাৰ মনটো নেগুৰ কটা বাঘৰ নিচিনা হৈ যায় যদি আমাৰ কেনেবাকে কোনোবাই সন্মান হানি কৰে
তেতিয়াহ'লে আমাৰ প্ৰতিশোধৰ অগ্নিত আমাৰ মনটো নেগুৰ কটা সাপ বাঘৰ নিচিনা হয়। কাৰ হ'ল? এই দ্ৰোণীৰ হ'ল। কি কৰিলে? পঞ্চ পাণ্ডৱক বধ কৰিবৰ কাৰণে 5 পাত তামসিক খৰ মাৰিলে। লোহা, লৌহ শব্দৰ অৰ্থ লোহা, লোহাটোৱে তামস শব্দটোক বুজায়, ৰূপটোৱে ৰাজসিক তত্ত্বটোক বুজায় আৰু সুবৰ্ণটোৱে সাত্বিক তত্ত্বটোক বুজায়। সেইটো কাৰণে 5 পাত লৌহ খৰ মাৰিছে কালে? পঞ্চ পাণ্ডৱলে। কোনে মাৰিছে? অশ্বত্থামা হ'ল দ্বিজ। দ্বিজৰ লগত বেদৰ ব্ৰহ্মময় শক্তি দ্ৰোণাচাৰ্য স্বৰূপ পিতৃৰ পৰা তেওঁ আহৰণ কৰি থৈছে। এই শক্তিবিলাক সৎ কৰ্মত প্ৰয়োগৰ কাৰণে লগাব লাগে, অসৎ কৰ্মত প্ৰয়োগৰ কাৰণে লগাব কেতিয়াও নেলাগে। এইটো কাৰণে লোভ মোহ কাম ক্ৰোধ দম্ভ, লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ, এই 5 পাত কি অস্ত্ৰ? লৌহ অস্ত্ৰ। কোনে পঠিয়ালে? পাণ্ডৱৰ ফালে পঠিয়ালে অশ্বত্থামাই। অশ্বত্থামা মানে আসক্তি, মনৰ আসক্তিৰ গ্ৰন্থি ছেদন কৰিব লাগিব। কিহে ছেদন কৰিব পৰা যাব? ভীম অৰ্জুনে তেওঁলোকৰ অস্ত্ৰ প্ৰয়োগ কৰি অশ্বত্থামাৰ আসক্তিৰ অস্ত্ৰ কেতিয়াও নিৰ্যান কৰিব নোৱাৰে। এই অশ্বত্থামাৰ প্ৰয়োগ কৰা এই ব্ৰহ্মাস্ত্ৰ কেৱল নিৰ্যান কৰিব পাৰে কোনে? ভগৱান কৃষ্ণই। কৃষ্ণৰ হাতত কি আছে? চক্ৰ আছে। চক্ৰ মানে কি? চক্ৰ মানে কাল। কাল মানে কি? কাল মানে সময় তত্ত্বটো। গতিকে আমি আমাৰ লগত থকা লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ, এই 5টা আসুৰী বস্তুক আমাৰ পৰা আঁতৰ কৰিবৰ কাৰণে ভগৱান কৃষ্ণই আমাক চক্ৰপাত দিব লাগিব। এই চক্ৰ কি? আমাৰ জীৱনৰ আয়ু ৰেখা। জীয়াই থাকোঁতেই জীৱন্ত সময়খিনিত লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ এই বস্তুবিলাকক আমি কি কৰিব লাগিব? শুধৰণি কৰি ল'ব লাগিব। এইখিনিক যদি শুধৰণি কৰি লোৱা নহয় তেতিয়াহ'লে আসক্তিৰ ব্ৰহ্মাস্ত্ৰত আমি সদায় তমগুণী হৈ থাকিব লাগিব। এই তমগুণী বিকাৰবিলাকৰ পৰা যাতে জীৱ উদ্ধাৰ হয়, ভগৱান কৃষ্ণই এইবাৰ দাপৰ যুগত নৰৰ ৰূপলৈ আহি পঞ্চ পাণ্ডৱক চক্ৰৰ শক্তিৰ দ্বাৰা এই অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰক কি কৰিছে? ব্ৰহ্মাস্ত্ৰৰ তেজক নিষ্ক্ৰিয় কৰি দেখাইছে। বোলে কি? আমাৰ লগত কৃষ্ণ কি হৈ আছে? সময় হৈ আছে। কি সময় হৈ আছে? ভগৱান কৃষ্ণই গীতাত কৈছে মই তোমাৰ লগত সদায় বৰ্তমান। গতিকে আইবাব সমস্তই এতিয়া ঈশ্বৰ কৃষ্ণৰ চৰণত বহি সামবেদৰ ঈশ্বৰীয় কথাই শুনি আছে। কিয়? এয়া কৃষ্ণ কথাৰ অগ্নিমন্ত্ৰ প্ৰবাহ ইয়াত প্ৰবাহিত হৈ আছে। সেইটো কাৰণে এয়া বৰ্তমান, এই বৰ্তমানত আপোনালোকে ভগৱান কৃষ্ণক পাই আছে। ভগৱান কৃষ্ণৰ যশ গুণ আৰু লীলাৰ কথা যিটো সময়ত পাই থকা যায়, সেইটো সময়তে ভগৱান কৃষ্ণক সাক্ষাৎ আমি দৰ্শন কৰি থকাৰ যিটো আনন্দ, এই আনন্দটো লাভ কৰি থকা যায়। বোলে কি? ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে আপোনালোকে ইয়াত কি চলিছিলে সকলো পাহৰিব। বোলে কি? এই বৰ্তমানটো যেতিয়া অতীত হৈ যাব। অতীতটো কৃষ্ণ নহয়, ভৱিষ্যতো কৃষ্ণ নহয়। কৃষ্ণ কি? কৃষ্ণ হ'ল বৰ্তমান। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, এ সত্য শুদ্ধ জ্ঞানয় অখণ্ডিত, এ আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ, অচৰাচৰ মায়াৰে কল্পিত। কৃষ্ণৰ ৰূপটো মায়া। কিয় মায়া? গীতাৰ জ্ঞান যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে অজো পিছনবদ্বয়াত্মা ভূতানামিশ্বৰো
অপিসনা প্রকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্মায়া। হে অৰ্জুন, তুমি মোক সুধিছা, তুমি সৌ সিদিনা জন্ম হৈছিলা কংসৰ কাৰাগাৰত, দৈৱকী মাতাৰ গৰ্ভত, আৰু তুমি মোক এতিয়াই কৈ দিলা তুমি সূৰ্যনাৰায়ণক গীতা কৈছো বুলি। সূৰ্য কিমান কোটি কোটি বৰ্ষৰ আগতেই জন্ম বা উৎপত্তি হৈছে, তুমি কেতিয়া সূৰ্যনাৰায়ণক গীতা কলা? তেতিয়া কৃষ্ণই কৈছে হাঁহি হাঁহি যে হে অৰ্জুন, অজৌ অপিসন অদ্বয় আত্মা, মই আত্মা, মই পৰমাত্মা, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই। মই এই প্ৰকৃতিখনত কি হৈ আছো? বহিৰংগা তত্ত্ব হৈ মই প্ৰকৃতি, অন্তৰংগা তত্ত্ব হৈ মই আত্মা। গতিকে এই পঞ্চভূতৰ প্ৰকৃতি দেহো কৃষ্ণই, এইটো কাৰণে দেহ দ্বাৰকা কৃষ্ণৰে তত্ত্ব, আৰু আত্মা হৃষিকেশ কৃষ্ণ, দৈৱকী নন্দন কৃষ্ণ। গতিকে আমি কৃষ্ণৰ স্বৰূপটোক প্ৰত্যক্ষ কৰিব লাগিব। কৃষ্ণ কি? কৃষ্ণ সদায় বৰ্তমান, এইটো মনত ৰাখিব লাগিব। যদি বৰ্তমানটো ভাল কৰি ল'ব পাৰিছো, বৰ্তমানটো অতীত হলে অতীত ভাল হ'ব, হয়নে? ভৱিষ্যতখিনি আমাৰ আহি থাকিব। গতিকে ভৱিষ্যতখিনি কি হ'ব আমি কেতিয়াও কোনেও ক'ব নোৱাৰো। বৰ্তমানটোক আমি কি কৰিব লাগিব? ঈশ্বৰমুখী কৰিব লাগিব, আনন্দমুখী কৰিব লাগিব, আৰু আমাৰ জীৱনটোক আমি সত্য শুদ্ধ পথত সদায় বৰ্তাই ৰাখিবলৈ আমি এটা চেষ্টা বা যত্ন কৰিব লাগিব। বেয়া কামলৈ বোলে নাযাওঁ, বেয়া কথা নুশুনো, বেয়া কথা নকওঁ, বেয়া কাম নকৰো। ভাল কৰাৰ কিবা প্ৰয়োজন আছে জানো? যদি বেয়া ভবা নাযায়, যদি বেয়া কৰা নাযায়, যদি বেয়া ঠাইলৈ যোৱা নাযায়, আৰু যদি বেয়া কথা শুনা নাযায়, তেতিয়াহ'লে ভাল কৰাৰ প্ৰয়োজন নাই। কিয় ভাল কৰাৰ প্ৰয়োজন নাই? বেয়াখিনিৰ পৰা আঁতৰ হলে কি সুবৰ্ণ হৈ যাব? বেয়াৰ বিপৰীতটোৱেই ভাল। গতিকে ভগৱান কৃষ্ণৰ ঈশ্বৰ তত্ত্বৰে ভাগৱতৰ প্ৰথম স্কন্ধতে বুজাইছে, বোলে কি? অস্বস্থমাই ভাবিলে কি যে মই দ্বিজ, মই আসক্তিৰ তত্ত্ব, মোৰ আসক্তি যদি এই জগতত থাকিবলৈ হয়, এই পঞ্চ পাণ্ডৱক বধ কৰিব লাগিব। পঞ্চ পাণ্ডৱ ক'ত আছে? আমাৰ দেহ তত্ত্বত আছে। এই দেহ তত্ত্বত থকা পাৱনকাৰী পুণ্যময় গুণবিলাক হ'ল পঞ্চ পাণ্ডৱ। এই পাৱনকাৰী পুণ্যময় গুণবিলাক যদি থাকে, তেতিয়াহ'লে অস্বস্থমাৰূপী লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ, এই আসক্তিবিলাক ইয়াত থাকিব নোৱাৰিব। দুটা বস্তু আমাক ঈশ্বৰে দিছিলে, বোলে কি? আমি আগতে কৈ গৈছো, আমাৰ পিঠিত এটা দুমুখীয়া তোণ দিছিলে। এটাত দিছিলে আসক্তি, অন্যটোত দিছে বৈৰাগ্য। এটাত দিছে ধৰ্ম, অন্যটোত দিছে অধৰ্ম। এটাত দিছে ন্যায়, অন্যটোত দিছে অন্যায়। এটাত দিছে সত্য, অন্যটোত দিছে অসত্য। গতিকে এই দুটা বস্তুৰ মাজত কাজিয়া লাগিয়ে থাকিব। আমি কি পথ ল'ব লাগিব? আমি ঈশ্বৰীয় পথটো ল'ব লাগিব, যিটো আমাক ভাগৱতে কৈছে বাস্তৱ ক্ষেত্ৰত, যিটো আমাক বাস্তৱ ঈশ্বৰ তত্ত্বটোক মানিবলৈ কৈছে। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে? হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য। নিত্য মানে কি? নিত্য মানে বৰ্তমান, সত্য শুদ্ধ আৰু সনাতন, হয়নে? গতিকে আমাৰ লগত কৃষ্ণ কি হৈ আছে? হে কৃষ্ণ, তুমি মাত্ৰ, বোলে কি? এই পঞ্চভূত তুমি নাথাকিলে জড়, এই পঞ্চভূতৰ দেহত কেৱল তুমি আছা। বোলে কি হৈ? পঞ্চভূত হৈ, তোমাৰ অংশ জীৱ হৈ, আৰু তুমি চালিকা শক্তি বিষ্ণু আত্মা হৈ। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ। বোলে কি? তোমাক দেখা নাযায়, শুনা নাযায়, তোমাক পোৱা নাযায়। বোলে কি? স্বৰূপ মানে উপলব্ধি কৰিব পৰা। তোমাক কেৱল আত্মবিশ্লেষণৰ যোগেদি উপলব্ধিহে কৰিব পৰা যাব। বোলে কি? তুমি নিত্য, তুমি বৰ্তমান। বাকী জগতত তুমি যি দেখুৱাই আছা, এইবোৰ চব মিছা। বোলে কিয়? এয়া তোমাৰ মায়া। এই জগতেই তুমি, এই সংসাৰেই তুমি। সংসাৰৰ প্ৰতিটো বস্তুত কেৱল তুমিয়েই বিৰাজমান হৈ আছা, আমি বেলেগ বস্তু দেখি আছো।
প্ৰতিটো জীৱৰ লগত, প্ৰতিজোপা বিৰিখৰ লগত, জড় চৈতন্য সমস্ত বস্তুতেই তুমিয়ে প্ৰকাশ হৈ আছা, হয়নে বাৰু? জগতখনক কি বুলি কৈছে? শ্যাম সুন্দৰ বুলি কৈছে। কিয়? জগতৰ নায়ক হ'ল জগন্নাথ। ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টিৰ কথাখিনি আছে। প্ৰথম স্কন্ধত আমাক কি দিছে? আমাৰ মনৰ সংস্কাৰ, ভাৱ সংস্কাৰ আৰু চিন্তন সংস্কাৰখিনি হ'ব লাগিব। মন, ভাৱ আৰু চিন্তা এই বস্তু কেইটাক যদি আমি সংস্কাৰযুক্ত কৰি ল'ব নোৱাৰো, তেতিয়াহ'লে আমি কি হ'ম? আমি গান্ধাৰী হৈ থাকিম। গান্ধাৰীয়ে পতিব্ৰতা নাৰীৰ ভাও লৈ, হয়নে, কি কৰিছিলে? কলাপতি এটা মাৰি থকা নাই জানো? আমি মাৰি আছো, হয়নে? আমি কাক ৰজা পাতিছো? এই দেহাটোক ৰজা পাতিছো। এই দেহাটো সঁচা জানো? এই দেহাটো ধৃতৰাষ্ট্ৰ অন্ধ। ই ঈশ্বৰক নেদেখে, ই বেলেগক নেদেখে, ই সদায় নিজক দেখে। মোৰে হওক, ময়ে খাওঁ, মোৰে হওক, অকল এই কথা। এইটো ধৃতৰাষ্ট্ৰ নহয় কি? নিজৰ বাহিৰে এই জগতখনক বেলেগ কাকো নেদেখা এই অন্ধ ধৃতৰাষ্ট্ৰৰ গুণ হয়নে নহয়? এই ধৃতৰাষ্ট্ৰৰূপী অন্ধতাক আকৌ কি কৰিছে? মনৰ বৃত্তিৰূপী গান্ধাৰীজনীয়ে স্বামী হিচাপে বৰণ কৰিছে। মনৰ বৃত্তি কি? মনৰ বৃত্তি হ'ল বুদ্ধি। যদি এই বুদ্ধি ঈশ্বৰ বুদ্ধি নহয়, তেতিয়াহ'লে অন্ধ স্বামীৰ কলাপতি মাৰি চকু ঢাকি থকাৰ ভাৰ্যা হয়নে নহয়? গতিকে আমাৰ এই গান্ধাৰীৰূপী মনৰ ঢাকুনৰূপী বেয়া বৃত্তিবিলাকক আমি কি কৰিব লাগিব? কুন্তি মাতাৰ ওচৰলৈ নিব লাগিব। গান্ধাৰীয়ে কি কৰিছিলে? ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰলৈ যেতিয়া বাসুদেৱ কৃষ্ণ দূত হৈ গৈছিলে, হয় নহয়, কৃষ্ণক চাবৰ কাৰণে বিদুৰে গোটেই জীৱনটো বাট চাই আছে। বোলে কি? দৈৱকী নন্দন কৃষ্ণৰ চৰণ এইবাৰ মই স্পৰ্শ কৰিবলৈ পাম, এইবাৰ ভগৱান কৃষ্ণক মই মোৰ লগতে পাম। বোলে কি? কৃষ্ণ মোৰ গৃহত অতিথি হ'ব। দুৰ্যোধন দুঃশাসনৰ গৃহত কৃষ্ণ অতিথি নহ'ল। যিজনৰ থাকিবলৈ ঘৰ নাই, খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, যিজন দাসীৰ পুত্ৰ, সেইজনৰ গৃহৰ সজ্জাত গৈ ভগৱান কৃষ্ণই ক'লে যে হে বিদুৰ খুৰা, বোলে কি? অনন্ত সজ্জাটো ইমান আৰাম নালাগে, যিমান সুখ আৰু আনন্দ তোমাৰ সজ্জাত পোৱা গৈছে। কিয় সেইভাগে কৈছিলে? তোমাৰ সজ্জাখনত সত্য আছে, তোমাৰ সজ্জাখনত ন্যায় আছে, তোমাৰ সজ্জাখনত শান্তি আছে, তোমাৰ সজ্জাখনত সুখ আছে, তোমাৰ সজ্জাখনত মোৰ যিখিনি বস্তু আছে গোটেইখিনি আছে। দুৰ্যোধনৰ গৃহত অহংকাৰ আছে, অভিমান আছে, অন্যায় আছে, অনীতি আছে। সেই বিলাস বৈভৱৰ সেই কাঁয়েত বিলাকত মই কেতিয়াও থাকিব নোৱাৰো। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত। এই অখণ্ডিত ঈশ্বৰৰ যিটো জ্ঞান, আত্মাৰ যিটো জ্ঞান, এই জ্ঞানটো আমি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমি আহৰণ কৰাৰ লগতে আমি বাস্তৱ জীৱনত তাক প্ৰয়োগ কৰিবলৈ সদায় যত্ন কৰিব লাগিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে ভগৱানৰ চৰণত কি বুলি প্ৰাৰ্থনা কৰিছে? যে তুমি মোক মালিক কৰিব নালাগে, তুমি মোক গৰাকী কৰিব নালাগে। বোলে মোক কি কৰা? সেৱক বুলিয়া পালিও ৰাম। এই জগত সভাক যদি আমি সেৱা কৰিব পাৰো, এই জগত সভাক যদি আমি শুশ্ৰূষা কৰিব পাৰো, এই জগত সভা কিবা এটা মংগলদায়ক কাম যদি আমি কৰিব পাৰো, তেতিয়াহ'লে আমি সেৱক হ'বলৈ যত্ন কৰিব লাগিব। কেতিয়াও আমি ৰজা হ'বলৈ, মালিক হ'বলৈ যত্ন কৰিব নেলাগিব, যিহেতু আমি প্ৰত্যেকে হৰিৰ অধীন। ভাগৱতৰ প্ৰথম স্কন্ধ। পঞ্চ পাণ্ডৱক বধ কৰিবৰ কাৰণে যদিও অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে, ভগৱান কৃষ্ণ হ'ল কি চৈতন্য শক্তি, কালৰূপ। সময়ৰ সন্ধিত অশ্বত্থামাৰ আসক্তিবিলাক আমাৰ পৰা মুক্ত হৈ গুচি যাব। ভগৱান কৃষ্ণৰ চক্ৰই এই আসক্তিৰূপী ব্ৰহ্মাস্ত্ৰক নিষ্ক্ৰিয় কৰি এই পঞ্চ পাণ্ডৱক কি কৰিলে? ভকত ৰূপেৰে সুৰক্ষিত কৰিছে। ভাগৱতৰ প্ৰথম স্কন্ধই আমাৰ দেহ তত্ত্ব, ঈশ্বৰ তত্ত্ব আৰু আত্মা তত্ত্বৰ কথাহে কৈছে। মহাভাৰতত চলি থকা সেইখিনি কথা এক প্ৰতীক ৰূপ। এখন যুদ্ধ জন্মৰ পৰা মৃত্যুলৈকে আমাৰ চলিয়ে আছে।
এই যুদ্ধ ক্ষেত্ৰত আমি মধ্যম স্থানত ৰৈ আছো। মধ্যম স্থান কি? জন্ম আৰু মৃত্যু আমাৰ দুটা মূৰ, মধ্যম স্থান আমাৰ এই জীৱন। এই যুদ্ধ ক্ষেত্ৰৰ মধ্যম স্থানত কোন বহিব লাগিব? বাসুদেৱ কৃষ্ণ আহি বহিব লাগিব। বাসুদেৱ কৃষ্ণ হ'ল আমাৰ আত্মা। যেতিয়ালৈকে আত্মা থাকিব তেতিয়ালৈকে আমি চৈতন্য, হয়নে বাৰু? গতিকে কৃষ্ণই আমাক কি ক'ব? আমি ইটো লাগে সিটো লাগে, ইটো নাপালো সিটো নাপালো, ইটো নহল সিটো নহল, আমি অৰ্জুন ৰূপী জীৱ হৈ যুদ্ধও কৰিব নোৱাৰো, জীয়াইও থাকিব নোৱাৰো বুলি হুক হুককে কান্দি থাকিব লাগিব। ভগৱান কৃষ্ণই কৈছে, শোক আৰু মোহত পৰি তুমি কান্দিব নালাগে হে মধ্যম পাণ্ডৱ অৰ্জুন। মোৰ বাক্য তুমি গ্ৰহণ কৰা আৰু হাতত গান্ধীপ লৈ তুমি এটা যুদ্ধত পবিত্ৰ হোৱা। কৰিছে জানো? কৃষ্ণই যুদ্ধ যদিও কৰিবলৈ কৈছে, অৰ্জুনে যুদ্ধ কৰিব পাৰিছে জানো? পৰমাত্মাই আমাক সদায় কৈ আছে তুমি কৰ্ম কৰা, সৎ কৰ্ম কৰা, ঈশ্বৰীয় কৰ্ম কৰা, কিন্তু আমি কৰিব পাৰিছো জানো? নাই পৰা। কিয় কৰিব পৰা নাই? কৰ্তা হ'ল কৃষ্ণ। তেওঁ যেতিয়া কৰাব তেতিয়াহে হ'ব। সেইটো কাৰণে এই সেৱকী ভাৱচনাই এই অনুষ্ঠানৰ দিনটো বহুত দিনৰ আগতেই লৈছে। বহুত বাৰ ফোন কৰি যোগাযোগ কৰিছে। আমি তেখেতক কৈছো যে ভাৱজনা অনুষ্ঠান আপুনিও কৰিব নোৱাৰে, আমিও গৈ তাত কৰিবগৈ নোৱাৰো। বোলে কি? দৈৱকী নন্দন কৃষ্ণই কৰাব লাগিব। বোলে কি? এয়া মানৱীয় কৰ্ম নহয়, এয়া ঈশ্বৰীয় কৰ্ম। এই ঈশ্বৰীয় কৰ্ম কৰিবৰ কাৰণে ঈশ্বৰৰ কৃপা লাগিব, তেওঁৰ অমৃত দৃষ্টি লাগিব, আৰু আপোনা খবৰ সমস্ত জনৰে এটা ভাল দিন আহি উপগত হ'ব লাগিব। কৃষ্ণ কথাই আমাৰ জীৱনৰ পাপ তাপ সুখ সন্তাপ এই সমস্তখিনিক আমাৰ পৰা কি কৰিব পাৰে? আঁতৰ কৰি দিব পাৰে। সেইটো কাৰণে কৃষ্ণ এতিয়া কি কৰিছে? যে চক্ৰ ধৰি অস্বস্থমাৰ আসক্তিৰ ব্ৰহ্মাস্ত্ৰক নিৰ্যান কৰি দিলে। গতিকে চক্ৰপাত কিহে ধৰিব লাগিব? আমাৰ জীৱনৰ সময়েৰে ধৰিব লাগিব। সময়ত শৰণ ল'ব লাগিব, সময়ত ভজিব লাগিব, সময়ত সৎসংগ ল'ব লাগিব, সময়ত আমি আমাৰ অন্ন সংস্কাৰ, চলন ফুৰণ সংস্কাৰ, আমি এইবিলাক আমি কি কৰিব লাগিব? আহৰণ কৰি ল'ব লাগিব। বোলে দাঁত সৰি গ'ল, চুলি পকি গ'ল, হয়নে? লাখুটি ল'বৰ হ'ল, এতিয়াও মই কি বিচাৰি আছো? বোলে মই এতিয়াও কেৱল ধন সম্পদ ঐশ্বৰ্য বিভূতিকে বিচাৰি আছো। মই ঈশ্বৰৰ চৰণ ভিক্ষা কৰা নাই। গতিকে মৃত্যুৰ সময়ত সেইজনৰ কি হ'ব? ঈশ্বৰক মনত পেলাব পাৰিব জানো? নোৱাৰে। মৃত্যুৰ সময়ৰেই নহয়, জীৱতাৰণৰ উপায় হ'ল ভগৱন্তৰ নাম বস্তু। এই ভগৱন্তৰ নাম বস্তুক যদি আমি ভক্তি ভাৱেৰে আমি এই জীৱন্ত কালত যদি আমি শ্ৰৱণ কীৰ্তন নকৰো, তেতিয়াহ'লে আহিল কণা গোল কণা খাগৰি কাটিলে তিনি কণা, হয়নে? 17তম তিনি অহংকাৰৰ খাগৰি কৰা কাটি থাকিব লাগিব। এইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাৰ আত্মশুদ্ধি, আমাৰ ভাৱ শুদ্ধি আৰু আমাৰ চিন্তন শুদ্ধি এইবিলাক কৰিব বিচাৰিছে। যদি আমি নিজে সংস্কাৰযুক্ত নহওঁ, নামে আমাক তাৰিব জানো? সেহি হৰি নামে তাৰিতে সদ্যে নোৱাৰে বুলি মাধৱে নাম ঘোষাত কৈছে। ধন অৰ্থ আৰু লোভত আমি নাম ল'ব নালাগে। আমি নাম কিয় ল'ব লাগে? যে আমি ভগৱানক ভাল পাওঁ। আমি নাম কিয় ল'ব লাগে? যে আমাৰ পাপবিলাকৰ পৰা আমি আঁতৰ হ'ব বিচাৰোঁ। আমি নাম কিয় ল'ব লাগে? যে জগতৰ হৰিয়ে তেওঁক অনুভৱ কৰিবৰ কাৰণে, তেওঁক উপাসনা কৰিবৰ কাৰণে, তেওঁৰ চৰণ সেৱা কৰিবৰ কাৰণে আমাক এই জগতলৈ আনিছিলে। আমি এই কথাটো যাতে আমি সদায় মনত পেলাব পাৰোঁ। কৰ্ম কি? আমাৰ কাৰণে যোগ। কৰ্মটো কি? যোগ। যোগটো ইংৰাজীত প্লাছ বুলি কয়, হয় নে নহয়? জন্ম যেতিয়া হলো কৰ্মটো যোগ হৈ গ'ল, প্লাছ হৈ গ'ল, হয়নে বাৰু? কৰ্ম কেনেকে কৰিব লাগিব? কৰ্ম কেনেকে কৰিলে আমি ঈশ্বৰমুখী হ'ব পাৰিম, হয়নে নহয়? গীতাৰ 3য় অধ্যায় শ্ৰৱণ কীৰ্তন কৰিব লাগিব। গীতাৰ 3য় অধ্যায়টো কি? কৰ্মযোগ, হয়নে? অৰ্জুন ৰূপী জীৱই কান্দিছে, যুদ্ধ কৰিব নোৱাৰো বুলি চাৰাণ্ডাৰ কৰিছে, হয় নহয়? যুদ্ধ কৰিব লাগিব। কেনেকে কৰিব? গীতাৰ 2য় অধ্যায় কি? সাংখ্যযোগ, ঈশ্বৰ জ্ঞান। ঈশ্বৰ জ্ঞান নহলে জীৱৰ মনৰ সুখ দুখ সন্তাপ এইবিলাক কেতিয়াও দূৰ নহয়। এইটো কাৰণে গীতাৰ 2য় অধ্যায় সাংখ্যযোগ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কিয়?
ভগৱান কৃষ্ণই যুদ্ধৰ আগে আগে মধ্যম পাণ্ডৱ অৰ্জুনক গীতা কৈছে। এই জীৱন যুদ্ধ জন্মৰে আৰম্ভ হ'ল, মৃত্যুৰে সমাপ্ত হ'ব। চৈতন্য হৈ জীয়াই থকা এই সন্ধিক্ষণত আমি প্ৰতি মুহূৰ্তত প্ৰতি নিতে যদি নোৱাৰো, আমি হয়তো প্ৰতিদিনে খন্তেক সময় হ'লেও হয় গীতা, নহয় ভাগৱত, নহয় কীৰ্তন, নহয় দশম, নহয় ৰত্নাৱলী, নহ'লে নাম গগা, আমি অকণমান শ্ৰৱণ কীৰ্তন কৰিবৰ অনুশীলন কৰিব লাগিব। যদি আমি শাস্ত্ৰ অধ্যয়ন নকৰোঁ, যদি আমি শাস্ত্ৰ চৈতন্য নকৰোঁ, শাস্ত্ৰৰ যি শুভ ফল, এই শুভ ফলখিনি আমি কেতিয়াও লাভ কৰিব নোৱাৰিম। নাম ল'লে জীৱহে উদ্ধাৰ হ'ব। শাস্ত্ৰত থকা সৎ বুদ্ধি, সৎ বিচাৰ, সৎ চিন্তন আৰু সৎ কৰ্ম, এইবিলাকক যদি আমি জীৱনৰ সম্পত্তি কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে সেই জীৱ নৰহৰি হৈ যাব। নৰৰ পৰা নৰহৰি হোৱাৰ যিটো ৰাস্তা, এই ৰাস্তা আমাক গুৰুজনে আনি দেখুৱাইছে ভাগৱতৰ প্ৰথম স্কন্ধতেই। এই পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন সুধিছে কোনে? 28 সহস্ৰ ঋষিয়ে। ভগৱান কৃষ্ণৰ জন্ম ক'ত আছে? ভাগৱতৰ দশম স্কন্ধত আছে। পৰীক্ষিতৰ জন্ম ক'ত আছে? ভাগৱতৰ প্ৰথম স্কন্ধত আছে। হয়নে? আমাক কি বুজাব বিচাৰিছে? ঐ কৃষ্ণক পতককে হাততে নাপাবা, কৃষ্ণক ইমান সহজে তোমালোকে পাম বুলি ভাবিলেও কেতিয়াও নোপোৱা। প্ৰথমতে এই জীৱবিলাকক চোৱা, বোলে কি এইবিলাকে ঈশ্বৰ ৰূপ। এই জীৱৰূপী পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্নৰে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ। বোলে কি বৈষ্ণৱৰ কথা নাজানিলে, ভকতৰ কথা নাজানিলে, সমাজৰ কথা নাজানিলে আমি কেতিয়াও ঈশ্বৰ জ্ঞান লাভ কৰিব নোৱাৰিম। গতিকে আমি বাস্তৱ দিশটোৰ বিষয়ে চাব লাগিব। অবাস্তৱ অলিক অবান্তৰ ঈশ্বৰ বুলি আমি ভাবিলে ভুল হ'ব, হয়নে? কৃষ্ণৰ নাম, কৃষ্ণৰ নৃত্য, কৃষ্ণৰ গান, এইবিলাকত লুকাই থকা যি ঈশ্বৰীয় তত্ত্ব, এই তত্ত্ববিলাকৰ লগত আমি কি হ'ব লাগিব? আনন্দ ল'বলৈ অভ্যাস কৰিব লাগিব। সেইটো কাৰণে কৃষ্ণৰ গীত গালে, কৃষ্ণৰ অভিনয় কৰিলে, হয়নে? কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ কি হয়? এই জীৱটোৰ কোটি কোটি জনমৰ পাপবিলাক মোচন হৈ যায়। গতিকে পাপ মোচনৰ উপায় আৰু জীৱতাৰণৰ উপায় এই ভাগৱত শাস্ত্ৰ। কৃষ্ণ আগবঢ়ায়। দিলন্তলৰ আতি বৃহল ভাবে কাহি কৃষ্ণ কৃষ্ণ বুলি পৰিলন্ত পাৱে খেদি আহে কিবা অস্ত্ৰ গোটমুক প্ৰতি কৰা পৰিত্ৰাণ বন্ধু মাধৱ সম্প্ৰতি হেৰাখি পাইলে মোক দূৰত মৰণে অভয় চৰণে প্ৰভু পকিলো শৰণে ও গতিৰ গতি মোক কৰা পৰিত্ৰাণ তুমি বিনে ৰাখন তানে দেখো না নাহি চিন্তা মনো মই এহি কৰে পুতি কৰিও ৰক্ষা মাত্ৰ মোৰ ভগতি এহি বুলি কান্দন্ত কি স্মৰ গৰ্ভত লাগিল কি ব্ৰহ্মাস্ত্ৰ জুই দেখি আঠে বেঠে তাক
মহাপুৰুষকতৈতে ভৈলে দৰ্শন অমৃত প্ৰমাণতনু মহাসুকুমাৰ শ্যামতনু প্ৰীত বস্ত্ৰে আতি হে ৰাম এ কণ্ঠত কৌস্তভমণি যেন সূৰ্য এ অজানুলম্বিত মহা চাৰুচাৰি ভোজ শংখ চক্ৰ গদা পদ্ম আচৈচাৰি হাতে ও ৰত্নৰ কীৰ্তি চিকিমিকি কৰে মাথে এ তৰুণ অৰুণ চাৰু পংকজ লোচন এ প্ৰকাশে উন্নত নাশা পখন বদন এ কুণ্ড কৰি দশনই সততে হাস এ কৰৈ ৰত্নময় হাৰ হিয়াত প্ৰকাশ কৃষ্ণৰ ৰূপটো চকুৰে দেখা ৰূপ নহয় কৃষ্ণৰ ৰূপটো নিৰ্গুণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই গোকুল ধামখনকে বৃন্দাবনী বস্ত্ৰত অংকন কৰি দিলে হয়নে বাৰু গুৰুজনাই কৃষ্ণ ফটো এখন আঁকিব নোৱাৰিলেহেঁতেন জানো পাৰিলেহেঁতেন নাই কি নোৱাৰে গুৰুজনাই হয়নে নহয় গুৰুজনাই কৃষ্ণৰ ৰূপটো সদায় শব্দৰে অংকন কৰিছে কেতিয়াও তুলিকাৰে সৈতে ৰূপত অংকন কৰা নাই শব্দ ব্ৰহ্ম কি গুণময় নহয় নিৰ্গুণ কৃষ্ণৰ ৰূপটো যদি কেনেবাকে তুলিকাৰে আঁকি দিয়া যায় এইটো গুণময় ৰূপ হ'ব কৃষ্ণৰ ৰূপটো যদি বাক্যেৰে বৰ্ণনা কৰি দিয়া যায় সেইটো নিৰ্গুণ ৰূপ হ'ব পাৰ্থক্যটো কি গুণময় ৰূপ আৰু বাক্যৰ তত্ত্ব হয়নে পাৰ্থক্য বহুত ব্যাপক গুণত ঈশ্বৰ নাই গুণবোৰ ঈশ্বৰৰে ঈশ্বৰ ক'ত আছে ঈশ্বৰ নিৰ্গুণত আছে
হয়নে এই দেহত কাটিলে প্ৰত্যেকৰে তেজ ওলাব নে নোলায় হয়নে বাৰু কিন্তু সন্তানকটো মাতৃয়ে অমৃত দিয়ে একেই দেহ হয়নে নহয় প্ৰতিটো সন্তানেতো মাতৃৰ অমৃত খাই দুগ্ধ খাইতো ডাঙৰ দীঘল হৈছে হয়নে বাৰু দেহৰ য'তে লেখাটো তেজে ওলাব হয়নে নহয় অমৃতটো কাৰ কৃষ্ণৰ ঈশ্বৰে দিছে গতিকে আমি কি বুজিব লাগিব যে তেজ মংসৰ পৰা অমৃতৰ উৎপাদন হৈছে হয়নে বাৰু আত্মা ঈশ্বৰৰ বস্তুটো আমি চকুৰে চালে নহ'ব হৃদয়েৰে অনুভৱ কৰিব লাগিব কৃষ্ণ কিমান সুন্দৰ সেইটো কোনেও আঁকি পেলাই প্ৰকাশ কৰিব নোৱাৰে কৃষ্ণ কিমান সুন্দৰ সেইটো আমি ভাবি পেলাইহে প্ৰকাশ কৰিব পাৰিম হয়নে বাৰু গতিকে কৃষ্ণৰ সুন্দৰতাখিনি ক'ত আছে আমাৰ লগত যিমান সুন্দৰতা আছে গোটেইখিনি কৃষ্ণৰেই আমাৰ নিজৰ সুন্দৰতা একো নাই কিয় একো নাই আমি জড় বস্তু হয়নে সেইটো কাৰণে কৃষ্ণই পিন্ধা বস্ত্ৰখন কি বোলে খুব ফুট বগা আৰু চালে চকু চাক মাৰি ধৰা জিলিকি আছে কি বস্ত্ৰ পীত বস্ত্ৰ হয়নে এই পীত বস্ত্ৰ মানে হ'ল জীৱবিলাকক পিন্ধি থকা আত্মা জীৱবিলাকক পিন্ধি থকা আত্মাই হ'ল পীত বস্ত্ৰ হয়নে এই আত্মা কি এই আত্মা অখণ্ডিত আনন্দময় শাশ্বত সত্য শুদ্ধ সনাতন আৰু ইয়াক কাটিবও নোৱাৰে কোনেও একো কৰিব নোৱাৰে সেইটো কাৰণে কি বুলি দিছে পীত বস্ত্ৰে শোভে আতি চাম কলেৱৰ বাকী যিমান কাই আছে কলেৱৰ আছে এই সকলোবিলাক এদিন শেষ হৈ যায় তুমি যিটো কাই ধৰি আছা ৰূপ ধৰি আছা আকাৰ ধৰি আছা এইটো সদায় সেউজীয়া বোলে কি এইটো কোনোদিন ক্ষয় নহয় পীত বস্ত্ৰে শোভে আতি চাম কলেৱৰ সেই অৰ্থত বোলে কি এই সমস্ত জীৱবিলাকৰ আত্মা হলা তুমি এই জীৱবিলাকক তুমি যি দিছা সৌন্দৰ্য এই সৌন্দৰ্য তুমিয়ে প্ৰকাশ হৈছা ঈশ্বৰৰ সৌন্দৰ্য বাহিৰে বেলেগ নহয় তুমি আত্মাৰে প্ৰকাশ হয়নে বাৰু কিন্তু আমাৰ আগৰ নৰৰ কি হয় নৰৰ সৌন্দৰ্য দেখিলে চকুৰ বিভ্ৰম হয় মায়া জাগে হয়নে বাৰু সেইটো কাৰণে কি হৈছে জগতৰ হৰিয়ে কৈছে মোৰ ফালে এবাৰ চাই লোৱা বোলে কি যিমান সুন্দৰ সৌন্দৰ্য আছে ময়েই হয়নে বাৰু হয় কিন্তু কি তেওঁ কেতিয়াও সেই সৌন্দৰ্য স্পৰ্শ নকৰে স্পৰ্শৰ উচিত তেওঁৰ সৌন্দৰ্য আত্মাৰ সৌন্দৰ্যটো কোনেও স্পৰ্শ কৰিব নোৱাৰে আমি আত্মাৰ সৌন্দৰ্যটো অনুভৱ কৰিব নোৱাৰো কিয় আমাৰ লগত কামনা বাসনা থাকে কামনা আৰু বাসনা এই দুটা যদি ব্যাধি থাকে আত্মাৰ সৌন্দৰ্য অনুভৱ কৰিব নোৱাৰিব কামনা আৰু বাসনা কাৰ নাই যাৰ চকু দুটা পদুমৰ পাহি নিচিনা কমল নেত্ৰ বুলি কোৱা নাই জানো কমল মানে পদুম ফুলৰ পাহি নিচিনা অভিধানিক অৰ্থ যিটো তাত্ত্বিক অৰ্থ কি যিজনৰ ভক্তি হৈছে ঈশ্বৰীয় অনুভৱ হৈছে শাস্ত্ৰৰ শুদ্ধ বিচাৰ যিজনে লৈছে তেওঁ দৃষ্টি ঈশ্বৰে কাম নিদিয়ে কি দিব নিষ্কাম দিব গতিকে আমাৰ দৃষ্টিটো এই কামনা বাসনাবিলাকৰ পৰা ঈশ্বৰে আঁতৰ কৰি দিব কেতিয়া দিব যদি আমি নিষ্কাম ভকতৰ আশ্ৰয় লওঁ বা সংগ লওঁ এই নিষ্কাম ঈশ্বৰজনৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ কৃষ্ণ কেনেকে নিষ্কাম তাৰ প্ৰমাণ কৃষ্ণ যে নিষ্কাম তাৰ প্ৰমাণ কংসক বধ কৰিলে সিংহাসনৰ গৰাকী ৰজা তেওঁ হ'ব লাগিছিলে হয়নে নহয় কিন্তু ৰজা কাক পাতিলে ৰজা উগ্ৰসেনক পাতিছে লংকা জয় কৰিলে ৰাৱণক বধ কৰিলে ৰজা কাক পাতিলে ৰামে ৰজা বিভীষণক পাতিছে নিজে ৰজা হোৱা নাই
হয়নে বাৰু মাখনবিলাক তেওঁ আনে হয় ন আনি কি কৰে নিজে নেখায় বান্দৰবিলাকক খুৱায় হয়নে কৃষ্ণ যে নিষ্কাম আৰু এটা তাৰ তত্ত্ব বোলে কি সকলো সন্তান জন্ম হৈ মাতৃৰ কোলাত বহি দুগ্ধ পান কৰে বোলে হয় মই মাতৃৰ কোলাত জন্ম হৈ হলো তাত নাথাকিলোৱেই জন্ম হৈ মই মাতৃক ত্যাগ কৰিছো পিতৃক ত্যাগ কৰিছো বোলে কি মোৰ কাম নাই মই নিষ্কাম হয়নে বোলে গোকুল ধামত মই ডাঙৰ হলো বোলে হয় মই য'ত ডাঙৰ হওঁ তাৰ প্ৰতি মায়া নাৰাখো তাৰ প্ৰতি মোহ নাৰাখো বোলে কি মই আকৌ দ্বাৰকালৈ যাওঁগে সেইটো কাৰণে কৃষ্ণ হল নিষ্কাম একো কামনাই কৃষ্ণক স্পৰ্শ কৰিব নোৱাৰে 16,108 গৰাকী ভাৰ্যা আছে কৃষ্ণ কাৰ লগত থাকে সদায় উদ্ধৱৰ লগত থাকে ভাৰ্যাসকলৰ লগত তেওঁ সংগ নিদিয়ে বোলে কিয় নিদিয়ে যে মোৰ প্ৰাণৰ বান্ধৱ হল উদ্ধৱ কৃষ্ণ ক'ত থাকে দ্বাৰকাধীশ হৈও দ্বাৰকাৰ ভাৰ্যা আৰু পুত্ৰৰ লগত নাথাকে ক'ত থাকে পাণ্ডৱৰ লগত থাকে সভাসদ হৈ বোলে কিয় পাণ্ডৱ মোৰ ভকত কিয় কৃষ্ণ নিষ্কাম কৃষ্ণই এইটোৱে আমাক শিকাব বিচাৰিছে আমাৰ জীৱনৰ যিমান অথন্তৰ ঘটিছে যিমান ভুল হৈছে যিমান অন্যায় হৈছে সকলোবিলাক কামনা আৰু বাসনাৰ কাৰণে হৈছে এই কামনা আৰু বাসনাৰ বীজটোক যদি আমি কেনেবাকে নাইকিয়া কৰিবলৈ হয় তেতিয়াহ'লে কৃষ্ণ বস্তুত আশ্ৰয় ল'ব লাগিব এজন কামী আৰু এজন নিষ্কামী হয়নে কামীজনৰ কামনাৰ শেষ নাই নিষ্কামীজন কি হৈ গৈছে নৰহৰি হৈ গৈছে ঈশ্বৰ হৈ গৈছে সেইটো কাৰণে আসক্তিৰ ব্ৰহ্মাস্ত্ৰ মাৰিলে অস্বস্থ মায়ে এই জীৱৰ লগত ঈশ্বৰে কি কৰিছে আসক্তি দি পঠিয়াইছে কৃষ্ণৰ চক্ৰৰ শক্তিটো কি কালৰ শক্তি সময়ত আমি শৰণ ল'ব লাগিব সময়ত আমি ভজন ল'ব লাগিব সময়ত আমি সৎসংগ ল'ব লাগিব তেতিয়াহে এই অস্বস্থমাৰ আসক্তিৰ ব্ৰহ্মাস্ত্ৰৰ আঘাতৰ পৰা আমি মুক্ত হ'ব পাৰিম প্ৰথম স্কন্ধ এই জীৱৰূপী অৰ্জুন জীৱন পৰীক্ষা দিবলৈ অহা এই পৰীক্ষিতৰূপী জীৱ ঈশ্বৰময় যাতে হৈ যাব পাৰে সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতে আমাক কি দিছে আমি শুদ্ধ হ'ব পৰা আমি পবিত্ৰ হ'ব পৰা আমি নিজৰ মাজত ঈশ্বৰীয় ভাল গুণবিলাকক আমি কৰ্ষণ কৰি ল'ব পৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোক দেখুৱাই যাব বোলে কি পাণ্ডৱে মাত্ৰ এটা পুত্ৰ থৈ যাব বাকী সকলো বিদায় ল'ব পাণ্ডৱৰ বংশত এজন থাকিব বোলে কি সেইজনেই হ'ব পৰীক্ষিত কোনজনক ৰাখিব যিজনে গৰ্ভত কৃষ্ণক দৰ্শন পালে হয়নে কৃষ্ণক গৰ্ভত দৰ্শন পোৱা জনে এই পৃথিৱীত থাকি যাব হয়নে নহয় গতিকে কৃষ্ণ দৰ্শন কেনেকৈ হ'ব লাগিব জীৱৰ কৃষ্ণ দৰ্শন হ'ব লাগিব কাৰ দ্বাৰা হয় প্ৰথম মাতৃৰ দ্বাৰা হয় মাতৃগৰাকী যদি শুদ্ধ বিচাৰ সম্পন্ন শুদ্ধ চিন্তন সম্পন্ন সংস্কাৰী যদি হয় তেওঁ গৰ্ভস্থিতি লোৱা সন্তানটো কেতিয়াও বেয়া হ'ব নোৱাৰে সেইটো কাৰণে আমি যদি ভাল হৈছো ইয়াত আমাৰ 1% আমাৰ নিজৰ বুলি ইয়াত ভাবিব নাপায় বোলে কিয় আমাৰ যিখিনি ভাল সেইখিনি আমাৰ পিতৃ মাতৃ আমাৰ পিতৃ মাতৃয়ে যি সৎ কৰ্ম কৰিছে সৎ চিন্তা কৰিছে সৎ জীৱন কটাইছে সেই সৎ জীৱনৰ শুভ ফলখিনিয়ে আমি ভোগ কৰিবলৈ পাইছো সেইটো কাৰণে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা আমি যদি সুৰক্ষিত কৰিবলৈ যত্ন কৰোঁ এগৰাকী নাৰী কি দেৱী সদৃশ দৈৱকী সদৃশ হয়নে সন্তান জন্ম দিবৰ সময়ত মাতৃগৰাকী দৈৱকী তাক প্ৰতিপালন কৰিবৰ সময়ত মাতৃগৰাকী যশোদা হয় নে নহয় গতিকে দৈৱকী সন্তান কৃষ্ণক কেনেকৈ জন্ম দিছিলে হাতত ভৰিত শিকলি বান্ধোন থাকোঁতেও কৃষ্ণ প্ৰাপ্তিৰ পুত্ৰ প্ৰাপ্তিৰ আকাংক্ষা বসুদেৱ আৰু দৈৱকীয়ে লগত ৰাখিছিলে হয়নে নহয় এই জগতৰ জীৱবিলাকে হ'ল ঈশ্বৰৰ অংশ এই ঈশ্বৰৰ অংশ জীৱক যদি জগতলৈ আনিবলৈ হয় প্ৰথমতে আমাৰ হাতত আৰু ভৰিত দুডাল শিকলি লগাই ল'ব লগা হয়
এডাল হ'ল মায়া, অন্যডাল হ'ল মোহ। এই মায়া আৰু মোহৰ শিকলি আমাৰ হাত আৰু ভৰিত যদি নেলাগে তেতিয়াহ'লে সন্তান জগতলৈ নাহিব। বোলে কি নিষ্কামীসকল মুনি হৈ যায়, নিষ্কামীসকল সংসাৰ বিৰাগী হৈ যায়। সেইটো কাৰণে এই সংসাৰৰ জন্ম মৃত্যুৰ আয়াজাত চক্ৰটোক চলাই থাকিবৰ কাৰণে জগতৰ হৰি এটা সুন্দৰ ব্যৱস্থা ৰাখিছে। বোলে কি মই তোমাক কংসৰ কাৰাগাৰত ভৰাই দিম। কি কৰি? হাত আৰু ভৰিত শিকলি লগাই। যদি তুমি মোক চিন্তা কৰা, মোক চিনি পোৱা, মোক যদি উপাসনা কৰা, মই তোমাক কাৰাগাৰৰ পৰা মুক্ত কৰিম। বোলে কিয়? তাত ময়ে জন্ম হম। গতিকে ঈশ্বৰ গুণ সম্পন্ন, শুদ্ধ চিন্তা, শুদ্ধ ভাৱ, শুদ্ধ স্বভাৱ, শুদ্ধ চৰিত্ৰ, শুদ্ধ আচৰণযুক্ত যদি এটা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিছে, তেতিয়াহ'লে সেয়া দশৰথ আৰু কৌশল্যাৰ নিচিনা সুখী। সন্তানৰ সুখ আৰু আনন্দইটো আমাৰ জীৱনৰ আচল আনন্দ, হয়নে? সেইটো কাৰণে নন্দৰ আনন্দ কৃষ্ণ, বসুদেৱৰ জীৱন কৃষ্ণ, হয় নে নহয়? দশৰথ আৰু কৌশল্যাৰ জীৱনৰ সংস্কৃতি, জীৱনৰ সম্পত্তি হ'ল ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। পুত্ৰৰ প্ৰেম আৰু ঈশ্বৰ প্ৰেম একেই বস্তু। এটি সন্তানক শুদ্ধ বিচাৰ, শুদ্ধ সংস্কাৰ, শুদ্ধ ভাৱ দিবলৈ হ'লে এগৰাকী মাতৃ কৃষ্ণ ভাৱ সম্পন্ন, কৃষ্ণ ভক্তি সম্পন্ন, কৃষ্ণৰ জীৱন চৰিত্ৰৰ যি তাত্ত্বিক অনুভৱ, এই অনুভৱবিলাকক বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পৰাৰ যিখিনি গুণ, এই গুণখিনি আহৰণ কৰি ল'ব লাগিব। এই কথা ভাগৱতে কৈছে। উত্তৰা মানেনো কি? উত্তৰৰ কন্যা, প্ৰতীক। আমাৰ মাতৃ কি? আমাৰ মাতৃ উত্তৰা হ'ব লাগিব। কিয় উত্তৰা হ'ব লাগিব? আমাৰ মাতৃয়ে আমাৰ জীৱনৰ উত্তৰণৰ কাৰণে জীৱনত নিয়ম নীতি সদাচাৰ সকলোখিনি মানি চলিছে। যদি আমাৰ মাতৃ আৰু পিতৃয়ে জীৱনৰ নীতি নিয়ম সদাচাৰ শুদ্ধ সংস্কাৰ এইবিলাকক যদি মানি নচলিলেহেঁতেন, তেতিয়াহ'লে আমি আজি উশৃংখল হলোহেঁতেন। হয় নে নহয় এইখিনি কথা? আমি বাস্তৱ দিশটোক চাব লাগিব, হয়নে বাৰু? সেইটো কাৰণে এজন বৰ মহান লোকে আমাক এষাৰ কথা কৈছিলে, লগ পাই কৈছিলে যে এবাৰ আপোনাক এটা কথা কওঁ। বোলে কওঁ। এটি সুসন্তানৰ পিতৃ মাতৃ হ'বলৈ 7টা জন্ম সাধনা কৰিব লাগিব। কেইটা জন্ম সাধনা কৰিব লাগিব? 7টা জন্ম সাধনা কৰিব লাগিব এটি সুসন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে, হয়নে বাৰু? গতিকে আমাৰ প্ৰতি সন্তান যাতে অবাতে নেযায়, বেয়া বাটে নেযায়, আমাৰ যাতে জীৱনত সিহঁতৰ কাৰণে দুখ কষ্ট আৰু বিষাদ আগমন নহয়। সন্তান মানে কি? সন্তান মানে সুখ আৰু আনন্দ। এই সুখ আৰু আনন্দৰ প্ৰতীকেই হ'ল আমাৰ সন্তান। গতিকে আমি সিহঁতক ভাল কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? প্ৰথমতে আমাক ভাল কৰি ল'ব লাগিব। আমাৰ নিজৰ স্বভাৱ চৰিত্ৰৰ আচৰণবিলাকক আমি ভাল কৰি ল'ব লাগিব। আমাৰ স্বভাৱ চৰিত্ৰৰ আচৰণ যদি ভাল হয়, সেইবিলাক দেখি শুনি আমাৰ সতি সন্তানো ভাল হ'ব। ভাগৱত শাস্ত্ৰ পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন সুধিছে। কোনে? ঋষিসকলে। কিয় সুধিছে? পৰীক্ষিতে 7 দিন ভাগৱত শ্ৰৱণ কৰিলে। 7 দিন ভাগৱত শ্ৰৱণৰ অন্তত গুৰু ভগৱান শুকদেৱক ক'লে যে হে গুৰু ভগৱান, আপুনি এটা অন্তৰ্নিহিত হওক। বোলে কিয়? মোৰ মৃত্যুৰূপী কাল তক্ষক মোৰ দুৱাৰ মুখত আহি ৰৈ আছে। আপুনি যদি বহি থাকে তক্ষক আহিব নোৱাৰে। পৰীক্ষিতক পোকে সুধিছে, তুমি মৃত্যুক আহ্বান কৰিব পৰা হ'লা? বোলে হয় গুৰুদেৱ, আপোনাৰ চৰণ পালো, ভাগৱত শাস্ত্ৰ পালো, এই ঋষিসকলৰ সংগ পালো, মোৰ জীৱনত পাবলৈ কি বাকী থাকিলে? এতিয়া মাত্ৰ এটা কাম কৰিবলৈ বাকী আছে, মই ঋষিৰ অভিসম্পাদটোক সফল কৰিব লাগে। ঋষিৰ বাক্য কেতিয়াও অথলে যাব নেলাগে। যি অভিসম্পাতৰ ভয়ত পাণ্ডৱৰ নাতি পৰীক্ষিতে গংগাৰ পাৰত গৈ এই ভাগৱত শুনিবলৈ আৰম্ভ কৰিছিলে। 12 স্কন্ধ ভাগৱত যেতিয়া সম্পূৰ্ণ হ'ল, পৰীক্ষিতে নিজক চিনি পালে, ঈশ্বৰক চিনি পালে, গুৰুজনক চিনি পালে, আৰু তেওঁৰ কি গতি হ'ব সেই বিচাৰো তেওঁ লাভ কৰিলে। আৰু অন্তিমত ক'লে মই আৰু মোৰ ভগৱান কৃষ্ণ এক হৈ যাব বিচাৰো।
হয়নে বাৰু এই নৰতনুটোত মই বান্ধ খাই থাকিব নিবিচাৰো বোলে কি এইটো বৰ ক্ষুদ্ৰ ঠাই সূক্ষ্ম ঠাই মই বিৰাট ঈশ্বৰৰ বিৰাট অংশ আছিলো এই সূক্ষ্ম ঠাইখনত থাকি মই বৰ কষ্ট পাইছো সেইটো কাৰণে কি কৰিলে কৃষ্ণৰ চৰণ চিন্তা কৰিলে আৰু তক্ষকে আহি দংশন কৰাৰ আগত ভগৱান কৃষ্ণ আৰু পৰীক্ষিত এক হৈ গ'ল জীৱন্ততাই মুক্ত হৈ গ'ল মৃত্যুৰ ভয় জীৱন্ত কালত তেওঁৰ নাইকিয়া হ'ল কৃষ্ণ কৃষ্ণ বুলি কৃষ্ণৰ লগত পৰীক্ষিত মিলি গ'ল ঋষিসকলে গম পালে বোলে কি 1000 বছৰ যজ্ঞ কৰিলো 1000 বছৰ তপস্যা কৰিলো 1000 বছৰ দান কৰিলো 1000 বছৰ পুণ্য কৰিলো 1000 বছৰ এইখিনি কৰি আছো ঐ আজিলৈকে মৰিব জনা নাই বোলে কিয় মুক্তি বিচাৰি আছো মুক্তি নাহে বোলে কি ও মৃত্যুত মুক্তি নাই ক'ত মুক্তি আছে জীৱন্ত কালত মুক্তি আছে জীয়াই থাকোঁতে জীৱনৰ জড় বাসনাবিলাকৰ পৰা যি জীৱ মুক্ত হ'ব পাৰিছে সেই জীৱই মুক্তি লাভ কৰিছে সেইটো কাৰণে এতিয়া মৃত্যুৰ পাছৰ মুক্তিটো কোনেও কামনা নকৰে জীৱন্ত কালত চৈতন্য অৱস্থাত কি হ'ব লাগিব আমি মুক্তি সুখৰ যিটো আনন্দ মুখ্য সুখৰ যিটো পৰম আনন্দ এই আনন্দত আমি ৰমণ হৈ থাকিব পাৰিব লাগিব ঋষিসকলে পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন সুধি জানিব বিচাৰিছে যে পৰীক্ষিতক মাতৃৰ গৰ্ভত কি পাইছিলে পৰীক্ষিত জীৱনত কি ভুল কৰিছিলে এই ভুলৰ শুধৰণি তেওঁ কেনেকৈ কৰিলে মায়ামিকৰ পাছত দৌৰি ফুৰা পৰীক্ষিতে অন্তিম সময়ত কেনেদৰে ভগৱান কৃষ্ণৰ লগত এক হৈ যাব পাৰিলে গতিকে ভাগৱত বৈকুণ্ঠৰ যদিও শাস্ত্ৰ এই শাস্ত্ৰ আৰু ভগৱান কৃষ্ণ কোনো পাৰ্থক্য নাই ভগৱান কৃষ্ণৰ ৰূপ কি ভগৱান কৃষ্ণৰ ৰূপ হ'ল এটা হ'ল মৃন্ময় এটা হ'ল চিন্ময় আৰু এটা হ'ল বাংময় ঐ আমাৰ ৰূপটো কি আমাৰ ৰূপটো মৃন্ময় ভগৱান কৃষ্ণৰ ৰূপটো কি ভগৱান কৃষ্ণৰ ৰূপটো চিন্ময় হয়নে আৰু ভগৱান কৃষ্ণৰ স্বৰূপটো কি স্বৰূপটো হ'ল বাংময় বাংময় মানে বাক্যৰূপ তৈত্তিৰীয় উপনিষদ কেনোপনিষদ কথোপনিষদ এই উপনিষদবিলাকত বাক্যকেই ব্ৰহ্ম বুলি কোৱা হৈছে বাক্যকেই ব্ৰহ্মৰ শক্তি বুলি কোৱা হৈছে বাক্যৰ শক্তিয়ে ঈশ্বৰৰ সাধনা কৰিব পাৰে বুলি কৈছে হয়নে আৰু আমাৰ গুৰুজনাই কি বুলি কৈছে যে তোমাৰ বাক্যই বেদ হৈছে তোমাৰ বাক্যই গীতা হৈছে আৰু তোমাৰ চৰিত্ৰই কি হৈছে ভাগৱত হৈছে সেইটো কাৰণে মৃন্ময় কি মৃন্ময় এই জগতখন আমাৰ এই দেহবিলাক এইবিলাক মাটিৰ দেহ সেইটো কাৰণে মৃন্ময় মৃন্ময় দেহৰ বৈশিষ্ট্য বোলে কি ইয়াৰ গন্ধগুণ থাকে আৰু ই ক্ষয়শীল গন্ধগুণটো কাৰ গুণ পৃথিৱীৰ গুণ এইটো কাৰণে যিটো বস্তুৰ গন্ধ থাকে হয়নে সি স্থায়ী নহয় অস্থায়ী সেইটো কাৰণে ভগৱন্তৰ এটা ৰূপ কি মৃন্ময় বোলে কি এই জগতখন এই সংসাৰখন এই জীৱবিলাকৰ দেহ তত্ত্ব ময়েই যদিও এই মৃন্ময় মই হয় কিন্তু এইটো মোৰ মায়া মোৰ মায়াৰ পৰা মুক্ত কি মোৰ মায়াৰ পৰা মুক্ত হ'ল মোৰ তত্ত্ব আত্মা আত্মা হ'ল চিন্ময় আত্মা কি আত্মা নিৰ্গুণ আৰু নিৰাকাৰ কোনেও নেদেখে কোনেও চাবও নোৱাৰে কোনেও চুবও নোৱাৰে হয়নে সেইটো কাৰণে ভগৱন্ত এটা নতুন ৰূপ ল'লে এইটো কি সেইটো হ'ল বাংময় মই বাক্য ৰূপ ল'ম গীতা ৰূপ ল'ম ভাগৱত ৰূপ ল'ম এই গীতা ভাগৱতৰ মাজতে মই কৃষ্ণ বিৰাজমান হৈ থাকিম ভকতে মোৰ ভকত আৰু মোৰ কথা শ্ৰৱণ কীৰ্তন কৰি জীৱনৰ পাপ তাপ সন্তাপ এইবিলাকৰ পৰা জীৱ কি হ'ব মুক্ত হ'ব হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত আমি অকণমান সময় এতিয়া জিৰণি ল'ম আপোনালোকে আজ্ঞা কৰক খন্তেক সময়ৰ জিৰণিৰ পাছত আকৌ পাঠ পৰ্যালোচনাৰ মাজলৈ আমি আহিম আমাৰ কৃপালু বাপজনক বহুত সময় বহুৱাই ৰাখিছোঁ দাইদেউ নধৰিব কৃষ্ণ দেই আপুনি এতিয়া অকণমান পাঠ আগবঢ়াওক আৰু পাঠক আছে নহয়নে বাৰু আহক আহি অকণমান পাঠ কৰক কৃষ্ণ